কলেজ আমাক দিম বুলি কৈছিলে। আপোনালোকে নিৰ্বাচনী প্ৰচাৰৰ পিছত আমি হাৰি থাকিলোঁ, হয় নহয়? গতিকে এবাৰ আপোনালোকে আমাক আশীৰ্বাদ দিয়ক। সমবিকাশটো আমাৰ তিতাবৰো হ'ব লাগিছে, হ'ব লাগে, আৰু তিতাবৰেও আমাক মৰম কৰক, আমি হিয়া উজাৰি দিম। কিন্তু কংগ্ৰেছৰ বিধায়ক এজন থাকিলে কাম কৰোঁ বুলিও কৰিব নোৱাৰি। ইঞ্জিনিয়াৰিং কলেজখন কোন জেগাত দিম, তেওঁ লৈ যাব, তেওঁক ভোট দিয়া জেগাত কোনোবাই ক'ব অমুকক দিয়া। গতিকে ডাবল ইঞ্জিন চৰকাৰৰ কথাটো মোদীয়ে কিয় কয়? আজি জাগিৰোডত মই যি ভাবোঁ কৰিব পাৰোঁ, জালুকবাৰীত মই যি ভাবোঁ কৰিব পাৰোঁ, যোৰহাটত মই যি ভাবোঁ কৰিব পাৰোঁ, কিন্তু তিতাবৰত কংগ্ৰেছৰ বিধায়ক এজন থাকিলে আমাক মিটিঙতে নামাতে। মিটিঙত মাতিলে ভূপেন বৰাই বহিষ্কাৰ কৰি দিয়ে। যদি বিধায়কজন আমাৰ ওচৰতেই যাব নোৱাৰে, বিধায়কজন যদি আমাৰ লগতেই বহিব নোৱাৰে, মইনো কাম কেনেকৈ কৰিম? অকল সাংবাদিকৰ প্ৰশ্নৰ উত্তৰততো কাম নহ'ব, হয় নহয়? গতিকে মনটোতো বহুত আছে। আজি অসম মালাৰ 2টা ৰাস্তা, মোকতো কোনেও কোৱা নাই, নিজে নিজে যে তিতাবৰক কৰিব লাগে। এতিয়া তিতাবৰৰ পানীৰ কথাটো মই অৱগত, কিবা এটা আমি কৰিম, কিন্তু বিধায়কজনেওতো ক'ৰবাত মাত মাতিব লাগে, বিধানসভাতো 2টা প্ৰশ্ন সুধিব লাগে। গতিকে বিধায়কজনৰ কামটো মইনো মুখ্যমন্ত্ৰী এজনে কেনেকৈ কৰোঁ? আৰু ৰাইজে আমাক ভোট দিয়ক। সমস্যাবোৰ সৰু সৰু, ক'ৰবাত এখন ইঞ্জিনিয়াৰিং কলেজ লাগে, ক'ৰবাত পানী কৰিব লাগে। এবাৰ কলেজ আমাক দিম বুলি কৈছিলে। আপোনালোকে নিৰ্বাচনী প্ৰচাৰৰ পিছত আমি হাৰি থাকিলোঁ, হয় নহয়? গতিকে এবাৰ আপোনালোকে আমাক আশীৰ্বাদ দিয়ক। সমবিকাশটো আমাৰ তিতাবৰো হ'ব লাগিছে, হ'ব লাগে, আৰু তিতাবৰেও আমাক মৰম কৰক, আমি হিয়া উজাৰি দিম। কিন্তু কংগ্ৰেছৰ বিধায়ক এজন থাকিলে কাম কৰোঁ বুলিও কৰিব নোৱাৰি। ইঞ্জিনিয়াৰিং কলেজখন কোন জেগাত দিম, তেওঁ লৈ যাব, তেওঁক ভোট দিয়া জেগাত কোনোবাই ক'ব অমুকক দিয়া। গতিকে ডাবল ইঞ্জিন চৰকাৰৰ কথাটো মোদীয়ে কিয় কয়? আজি জাগিৰোডত মই যি ভাবোঁ কৰিব পাৰোঁ, জালুকবাৰীত মই যি ভাবোঁ কৰিব পাৰোঁ, যোৰহাটত মই যি ভাবোঁ কৰিব পাৰোঁ, কিন্তু তিতাবৰত কংগ্ৰেছৰ বিধায়ক এজন থাকিলে আমাক মিটিঙতে নামাতে। মিটিঙত মাতিলে ভূপেন বৰাই বহিষ্কাৰ কৰি দিয়ে। যদি বিধায়কজন আমাৰ ওচৰতেই যাব নোৱাৰে, বিধায়কজন যদি আমাৰ লগতেই বহিব নোৱাৰে, মইনো কাম কেনেকৈ কৰিম? অকল সাংবাদিকৰ প্ৰশ্নৰ উত্তৰততো কাম নহ'ব, হয় নহয়? গতিকে মনটোতো বহুত আছে। আজি অসম মালাৰ 2টা ৰাস্তা, মোকতো কোনেও কোৱা নাই, নিজে নিজে যে তিতাবৰক কৰিব লাগে। এতিয়া তিতাবৰৰ পানীৰ কথাটো মই অৱগত, কিবা এটা আমি কৰিম, কিন্তু বিধায়কজনেওতো ক'ৰবাত মাত মাতিব লাগে, বিধানসভাতো 2টা প্ৰশ্ন সুধিব লাগে। গতিকে বিধায়কজনৰ কামটো মইনো মুখ্যমন্ত্ৰী এজনে কেনেকৈ কৰোঁ? আৰু ৰাইজে আমাক ভোট দিয়ক। সমস্যাবোৰ সৰু সৰু, ক'ৰবাত এখন ইঞ্জিনিয়াৰিং কলেজ লাগে, ক'ৰবাত পানী কৰিব লাগে।